বৰক্ষেত্ৰৰ চৰাঞ্চলত জনতাৰ হাহাকাৰ জলমগ্ন হৈ পানীৰ তলত কেইবা শতাধিক গাঁও বৰক্ষেত্ৰৰ চৰাঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ ধাৰণ ৰাজ্যত অব্যাহত মুখলধাৰ বৰষুণ জিলাই জিলাই চলিছে বানৰ তাণ্ডৱ নিশাৰ ভিতৰতে বুৰাই পেলালে নলবাৰী জিলাৰ বৰক্ষেত্ৰ সমষ্টিৰ কেইবা শতাধিক গাঁও নলবাৰী জিলাৰ বৰক্ষেত্ৰ সমষ্টিৰ চৰাঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীয়ে চৰাঞ্চলত বাস কৰা জনগণৰ মাজত এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে চৰাঞ্চলৰ ৰাইজে খাবলৈ পোৱা বিশুদ্ধ পানী নাই অত্যাৱশ্যকীয় সামগ্ৰী এমুঠি অন্ন আৰু খোৱা পানীৰ বাবে হাহাকাৰ জনতাৰ খাদ্যৰ অভাৱত এতিয়া পানীত হাঁহ নচৰা অৱস্থাত চৰাঞ্চলবাসী ৰাইজৰ সমান্তৰালকৈ পশুধনৰো অথৈ বস্তা নিৰাপদ স্থানলৈ ঢাপলি পশুধনৰ লগতে চৰাঞ্চলৰ প্ৰান্তে প্ৰান্তে মথাউৰি ছিঙি বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা এতিয়ালৈ হ্ৰাস পোৱা নাই মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ জলপ্ৰলয় বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্য সামগ্ৰীৰ সাহায্য আগবঢ়াবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান সাধাৰণ জনতাৰ বৰ্তমান আমাৰ 2 দিনৰ বৰষুণত একদম এনেকুৱা পানী হৈ গৈছে আমাৰ যেটো আমাৰ ব্ৰহ্মপুত্ৰ চৰাঞ্চলত আমাৰ এনেকুৱা অসুবিধা হৈছে মোটামুটি হাজাৰ হাজাৰ গাঁও তল গৈছে এই পানীত এনেকুৱা অসুবিধা হৈছে মানুহৰ খাবলৈ কিবা একো নাই আমাৰ আর দ্বিতীয়তে পানীৰ একদম অসুবিধা পানী খাবলৈ অসুবিধা নাই সব তল গৈছে এতিয়া আমি য'ত ৰৈছোঁ এটা আমাৰ নপাৰা পাম দেওবৰীয়া বজাৰ এতিয়া আমাৰ গৰু ম'হ ছাগলী যি আছে মানে সব এতিয়া মৰিব অৱস্থাত আছে খাব পৰা কিবা কৈ নাই এতিয়া কি খুৱাব মানুহ এতিয়া বৰ্তমান পানী সব তল গৈছে এতিয়া আমাৰ চৰকাৰে এতিয়া আমাক অলপ সাহায্য কৰিব লাগে আমাৰ চৰাঞ্চলৰ মানুহখিনি তো বহুত ঘৰ বাৰী গৰু ছাগলী সকলোৰে অসুবিধা হৈ আছে যিমান আছে সকলোৰে বহুত অসুবিধা হৈছে গোটেই চৰটো তল গৈছে নপাৰাবাম যেখানে এলেকা আছিল গোটেই এলেকাটো তল গৈছে পানীৰ কাৰণে মানুহৰ অসুবিধা হৈছে নেকি পানীৰ কাৰণেতো মানুহৰ অসুবিধা বহুত ৰাস্তা ঘাট সব তল গৈছে বিশেষকৈ গৰু ছাগলীৰ ঘাঁহটো নাই চাপৰো নাই আমি এতিয়া কিলো চৰকাৰৰ পৰা একো সঁহাৰি পোৱা নাই খোৱা পানীৰ অভাৱ হৈছে নেকি বিশুদ্ধ পানীৰো আমাৰ চৰাঞ্চলত বহুতকৈ অভাৱ হৈ আছে চৰকাৰলৈ আমি এইটোৱে আহ্বান জনাইছোঁ যাতে আমাৰ এই নপাৰাপাম এলেকাৰ বানপীড়িত এলেকাত যাতে চৰকাৰে আমাক অলপ চকু কান্দে অলপ সাহায্য দিয়ে যাতে চৰ চাপৰি মানুহবিলাক এক ৰাতিৰ ভিতৰতে প্ৰায় 3 হাতমান বাঢ়ি আমাৰ ঘৰ দুৱাৰ সব তল গ'ল ছাগলীটো সব পানীত আছে কিছুমান নাৱেদি আনি শিবিৰত নি আছে শিবিৰো কম মাত্ৰ 2-3টা শিবিৰ নপাৰাপাম টিলাৰদিয়া 2 নম্বৰ বালাটাৰী 1 নম্বৰ বালাটাৰী 1 নম্বৰ বৰবালা 2 নম্বৰ বৰবালা সৰুচুলীয়া বৰচুলীয়া আদি আৰু আমাৰ আংৰা দিয়া এনেকুৱাকৈ বহুত গাঁও মানে এতিয়া দোকানো বন্ধ আপোনালোকে কি বিশুদ্ধ পানী খাবলৈ পাই আছে না বিশুদ্ধ পানী আমি এতিয়া ক'ত পাম আমাৰ দমকল চমকল 2-4টা যি আছিল চব পানীত তল গ'ল এতিয়া চৰকাৰলৈ কি আহ্বান থাকিব চৰকাৰক এতিয়া আহ্বান মানে আমাৰ পাব্লিকক অলপ পানীৰ ব্যৱস্থাটো আৰু এই খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিলে আমি অলপ সুখী হ'ম শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট সুহানা লাইভ